বন্ধুসকল, প্ৰথমবাৰৰ বাবে এটি ভিডিঅ' বনাইছোঁ। এইটো মই আনিছোঁ মহালক্ষ্মী উড ষ্টভ। এইটোত আপোনাৰ কম খৰিৰে মানে ভাত আঞ্জা সোনকালে বনাব পাৰি আৰু তাত আপুনি শুকান খৰি লগাই দিলে হ'ল। জুইটো মানে ৰৈ নাথাকে আৰু মানে সোনকালে ভালকৈ জ্বলে। আপুনি দেখাই পাইছে, এইটো লাইনত চাৰ্জ দিব পাৰি, বেটাৰী থাকে প্লাছ ব্লৱাৰ থাকে। তো এইটো চাৰ্জ দিয়াৰ ফলত এদিন চাৰ্জ দিলে মানে 2-3 ঘণ্টা চাৰ্জ দিলে আপোনাৰ ধৰক 3 ঘণ্টাৰ 4-5 ঘণ্টা চলি যায় আৰু একো নাই। প্লাছ ভাত চাত বনাব পাৰি ধুনীয়াকৈ। বাহিৰতে খৰি চৰি যাৰ খৰিৰ মানে ভাল ব্যৱস্থা আছে তেওঁলোকৰ ভাত আঞ্জা বনাব পাৰি ইয়াতে, বা আমি পিকনিক চিকনিক খাওঁতেও এইটো ব্যৱহাৰ কৰিব পাৰোঁ। সোনকালে হৈ যায় আৰু মানে ধুনীয়া আৰু এইটোত মই চাৰ্জ দিব পাৰি, চাৰ্জ দিয়াৰ সুবিধা আছে। ছাইডৰ ফালে সুবিধা আছে, ইফালে ছাইডৰ ফালে দিয়া থাকে। তো আপোনাক দেখাইছোঁ। এইটো আছে আপোনাৰ ৰ'টেৰ ছুইচ এটা আছে। এইটো যদি মই এইটো বৰ্তমান বন্ধ কৰি ৰাখিছোঁ, বন্ধ কৰি ৰাখিলে জুইটো অট'মেটিকেলি এইটো নৰ্মেল হৈ যায়গৈ। তাৰপিছত এইটো যদি মই 1 নম্বৰ বঢ়াই দিলোঁ, তো ইয়াৰে অলপ বাঢ়ি গ'ল স্পীডটো, দেখিছে। তাৰপিছত মই এইটো এডাল খৰি দিছোঁ দেই, এডাল কাঠ খৰি দিছোঁ। 2 নম্বৰ দিছোঁ, আৰু অলপমান বেছিকৈ লাগিলে তাৰপিছত মই আকৌ 3 নম্বৰ দিছোঁ, আৰু অকণমান বেছিকৈ জ্বলিলে। মানে আপোনাৰ এই খৰিডালেৰে ধুনীয়াকৈ সম্পূৰ্ণভাৱে জ্বলি গৈ আপোনাৰ ভাত আঞ্জা সোনকালে হৈ যাব। প্লাছ জুইটো ব্লৱাৰে মানে ওপৰৰ ফালে ঠেলে, যাৰ কাৰণে তাপটো ধুনীয়াকৈ লাগি যায়। তো সোনকালে ভাত আঞ্জা সোনকালে হয়। এইটো আমি পিকনিক চিকনিক খাওঁতেও ব্যৱহাৰ কৰিব পাৰোঁ। ধুনীয়া, ব্যৱহাৰ কৰিবলৈ ধুনীয়া। এইটো একদম সহজতে বৰষুণ চৰষুণ পৰিলে ভিতৰত লৈ যাওঁ। তাৰপিছত মানে ইফাল সিফাল কৰিব পাৰি আৰু পৰ্টেবল হয় বস্তুটো। ভালেই, ধন্যবাদ।